ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন চেনেললৈ আজি তোমালোকৰ বাবে লৈ আহিছো এটা বহুত ইন্টাৰেষ্টিং এটা পদ্ধতি যেটো পদ্ধতিৰ সহায়ত আমি কি কৰো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বীজীয়ভাৱে সমাধান কৰো গতিকে এই আগৰ যেটো আমি সাবস্টিটিউশন মেথড বা প্ৰতিস্থাপন পদ্ধতি পঢ়িলো তাৰ পাছতে আছে আমাৰ অপনয়ন পদ্ধতি এটো এক্সাৰসাইজ 3.4 ত আছে গতিকে তোমালোকে পদ্ধতিটো ভালকে শিকি লোৱা গতিকে কিছুমান নিয়ম আমি প্ৰথমৰ পৰা যদি জানি লও তেন্তে এই পদ্ধতিটো বুজাত একেবাৰে সহজ হ'ব গতিকে মই প্ৰথমতে এইকেৰে অলপ আলোচনা কৰি লম অপনয়ন পদ্ধতিৰ অৰ্থটো হ'ল অপনয়ন কৰা বা এলিমিনেশন কৰা তে এলিমিনেশন কৰা বা অপনয়ন কৰা মানে কি মানে হ'ল যে যেহেতু দুটা চলক থাকিবই আমাৰ এই দুটা চলকৰ পৰা এটা চলক নাইকিয়া কৰা তে নাইকিয়া কেনেকৈ কৰিম হেতু কৰিবৰ কাৰণে আমি কি কৰিম যে সাংখ্যিক প্ৰথমতে আমি সমীকৰণ দুটা লিখি এটো সাংখ্যিকভাৱে এই দুটা চলকৰ মান সমান কৰিম তাৰ পাছত যোগ কৰিম নাইবা বিয়োগ কৰিম যোগ কৰিলে যদি নাইকিয়া হয় তেতিয়া যোগ কৰি দিম বিয়োগ কৰিলে যদি নাইকিয়া হয় তেন্তে বিয়োগ কৰি দিম ঠিক একেদৰে নাইকিয়া হোৱাৰ পাছত আমি আৰু এটা চলকৰ মান পাই যাম চলক বিলাকৰ মান সমান কৰিবলৈ চেষ্টা কৰিব লাগে তাৰ পাছত যোগ বা বিয়োগ কৰিব লাগে একেবাৰে সহজ গতিকে মই অংক কৰি যাম আৰু মাজে মাজে কিবা যদি ওলাই থাকে মই তোমালোকক নিশ্চয় কৈ যাম গতিকে সোৱা আজি প্ৰথম যি অংককেইটা দিয়া আছে একেটা অলপ চেষ্টা কৰিম আৰু প্ৰথম অংকটো দিয়া আছে প্ৰতিস্থাপন পদ্ধতিৰেও কৰিব লাগে গতিকে মই প্ৰতিস্থাপন পদ্ধতিৰে আৰু নকৰো তোমালোকে নিজে এটো প্ৰতিস্থাপন পদ্ধতিৰেও সমাধান কৰি চাবা ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰত দিয়া আছে যে তলৰ ৰৈখিক সমীকৰণজোৰ কি কৰিব লাগে অপনয়ন পদ্ধতিৰে সমাধান কৰিব লাগে গতিকে ইয়াৰ সমাধানটো কৰিবৰ কাৰণে আমি একেটা কি কৰিম প্ৰথমতে সমীকৰণ কেইটা নামকৰণ কৰি লম তাৰ পাছত লিখি নামকৰণ কৰি ললো এতিয়া সমাধানটো কেনেকৈ ওলাইছে সোৱা আমাৰ প্ৰথম মোটিভটো আছিল আমাৰ প্ৰথম ইচ্ছাটো আছিল যে সাংখ্যিক মান চলকৰ সাংখ্যিক মান সমান হয় নে নহয় চেক কৰা যদি সমান নহয় যদি সমান হয় তেতিয়া তো ভালে যদি সমান নহয় তেন্তে যি কোনো এটা চলকৰ মান সমান কৰা এতিয়া এই সমানটো কৰিম কেনেকৈ যি কোনো অশূন্য সংখ্যাৰে পূৰণ কৰি কাৰণ অশূন্য সংখ্যা যদি নহয় শূন্যৰে পূৰণ কৰিলে তো সব শেষই হৈ যাব গতিকে অশূন্য সংখ্যাৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে নিশ্চয় কথাটো ধৰিব পাৰিছা চাগে গতিকে ইয়াত আমি দেখিলো x ৰ চলক ইয়াত কিমান 1 ইয়াত আছে 2 ইয়াত আছে 1 ইয়াত আছে 3 একো নাই মানে 1 এটো জানাই তোমালোকে গতিকে আমি দেখিলো চলক দুইটা সমীকৰণত চলকৰ মানবিলাক সমান নহয় গতিকে আমি সমান কেনেকৈ কৰিম যদি এই 1 ৰ জায়গাত আমি 2 বনাই দিব পাৰো তেতিয়া কি হৈ যাব সমান হৈ যাব গতিকে আমি 1 ৰ লগত মানে আৰু এটা কথা মনত ৰাখিবা পূৰণ কৰিবৰ কাৰণে যদি কিবা এটাৰে পূৰণ কৰো গুটেই কেইটাক পূৰণ কৰিব লাগিব এই সমীকৰণক কিবা এটাৰে পূৰণ কৰিলে গুটেই কেইটাক পূৰণ কৰিব লাগিব অকল এটাক নোৱাৰি দে গতিকে 1ক আমি 2 এৰে পূৰণ কৰি ইমপ্লাইজ দিলো কি পাম চোৱাচোন 1 আছিল 1 দুগুণ 2x ইয়াৰ লগত 1 আছিল প্লাস 2y ইকুৱেল টু ইয়াৰ লগত পূৰণ কৰিলে 2 10 গতিকে এইটো আমাৰ নতুন এইটো আমি নাম্বাৰ 4 দি দিলো ঠিক তেনেদৰে 2 নম্বৰটো কিবা হেৰি কৰিব লাগিব নেকি পূৰণ কৰিব লাগিব নেকি 2 নম্বৰটো কাৰণ এতিয়া চোৱা 1 নম্বৰটো আমাৰ হৈ গল 2x থকা এটো হৈ গল আমাৰ 2x থকা গতিকে সমান হৈ গল 2 নম্বৰটোত আমাৰ পূৰণ কৰিবৰ দৰকাৰ হোৱা নাই গতিকে আমি এটো পূৰণ নকৰো এজ ইট ইজ লিখি যাম গতিকে এটো 2 নম্বৰ বা এজ ইট ইজ লিখা বা 1 পূৰণ হোৱা বুলি আমি লিখিব পাৰি 1 পূৰণ কৰিলে তো হেতুৱে হ'ব গতিকে ইচ্ছা তোমালোকে যদি 1 পূৰণ লিখা তেতিয়াও লিখিব পাৰিবা নহলে এজ ইট ইজ লিখিলেও লিখিব পাৰিবা 2x - 3y = 4 এইটো নাম্বাৰ 4 তাৰ পাছত আহিলে এতিয়া আমি যোগ কৰিম নে বিয়োগ কৰিম নাইকিয়া কৰিবৰ কাৰণে মনত ৰাখিবা যদি দুয়োটাৰ চিন কি থাকে একেই থাকে তেন্তে আমি এটো কি কৰিম বিয়োগ কৰিম আৰু চিন যদি বেলেগ বেলেগ থাকে তেন্তে হেকেটা আমি কি কৰিম যোগ কৰিম এটো মনত ৰাখিবা কথাটো বুজি পালা নহয় যে
যদি চিন কেইটা যি দুটা আছে তাৰ চিন কেইটা যদি একেই থাকে তেন্তে আমি কি কৰিম বিয়োগ কৰিম আৰু যদি চিন কেইটা বেলেগ বেলেগ থাকে তেন্তে আমি কেইটা বিয়োগ কৰিম গতিকে আমি ইয়াত দেখিলো এটো প্লাসৰ গতিকে দুটা কি একেই হৈছে প্লাসৰ হৈছে গতিকে আমি কি কৰিম মাইনাস কৰিম কোনটো সমীকৰণৰ পৰা ওপৰৰ কেইটাৰ পৰা তলৰ কেইটা ওপৰটো নাম আছিল কিমান 3 বিয়োগ 4 কথাটো বুজি পাইছানে এতিয়া ইমপ্লাইজ গতিকে 3 ওপৰটোৰ পৰা তলৰটো বিয়োগ তাৰ মানে ইয়াত আসলতে আছে কি প্লাস কিন্তু মনে মনে হ'ব কি মাইনাস কাৰণ কি কাৰণ মাইনাস এটা পূৰণ হৈছে 4 নম্বৰ লগত 4 নম্বৰ মানে কি গোটেই লাইনটোৱে হ'ল 4 নম্বৰ গতিকে মাইনাস পূৰণ হলে প্লাসে মাইনাসে মাইনাস এতিয়া দেখাই আছে প্লাস কিন্তু আসলতে কাম হ'ব কি মাইনাসৰ এটো কি হৈ আছে মাইনাস গতিকে আৰু এটা মাইনাস পূৰণ কৰিলে কি হৈ যাব প্লাস গতিকে দেখাত মাইনাস হৈ আছে কিন্তু আসলতে কাম হ'ব কি প্লাসৰ ঠিক একেদৰে এটো প্লাসৰ আছে কিন্তু আসলতে কাম হ'ব কি মাইনাসৰ গতিকে এটো মনত ৰাখিবা যেটো দেখাই থাকে চিন এটো নহয় বিয়োগ কৰিলে উল্টাটো হয় কেনেকৈ হয় মাইনাস পূৰণ হৈ গলে চিন কেটা পৰিৱৰ্তন হৈ যায় হেই তেনেকৈ হয় গতিকে এতিয়া 3 ৰ পৰা 4 বিয়োগ কৰিলে 2 ৰ পৰা 2 গলে 0 তাৰ লগত x লিখি কিবা লাভ আছে একো লাভ নাই গতিকে আমি এটো নিলিখো এটো ক্যান্সেল মানে এটা নাইকিয়া হৈ গল এলিমিনেট হৈ গল অপনয়ন হৈ গল বুজি পালা ঠিক একেদৰে এতিয়া এটো প্লাসৰ মনত ৰাখিবা কিন্তু এটো মাইনাসৰ আগত আছিল কিন্তু আসলতে কাম কৰিব কোনটো চিন কাম কৰিব প্লাস দুটা প্লাস মানে তিনটা আৰু দুইটা পাঁচটা ডাঙৰটো আগত প্লাস y ইকুৱেল টু এতিয়া এটো আছে প্লাসৰ এটো আছে মাইনাসৰ গতিকে 10 ৰ পৰা 4 গলে 10 ৰ পৰা 4 গলে কিমান হ'ব 6 10 ৰ পৰা 4 গলে 6 গতিকে আমি উত্তৰটো কি পালো y ইকুৱেল টু 6/5 গতিকে আমাৰ এটা সমাধান ওলাই গল y ইকুৱেল টু 6/5 ঠিক আছে এতিয়া আমি যিকোনো প্ৰকাৰে এটা y ৰ মান পালো অৰ্থাৎ এটা চলকৰ মান পালো গতিকে আনটো চলকৰ মান আমি নিৰ্ণয় কৰিম কেনেকৈ এই y ৰ মান যিকোনো এটা সমীকৰণত 1ত নাইবা 2ত নাইবা 3ত নাইবা 4 যিকোনো এটা তোমাৰ যেটোত ভাল লাগে যেটোত ইচ্ছা হয় এটোত বহাই দিলে আমাৰ আৰু এটা মান ওলাই যায় গতিকে আমি এতিয়া কি লিখিম যে y ৰ মান মই 1তে বহাইছো 1ত বহুৱাই পাও ঠিক আছে গতিকে 1 ইমপ্লাইজ 1 কি আছিল 1 আছিল x + y = 5 গতিকে x ৰ মান নাই x = 5 - y গতিকে ইয়াত চাবা এতিয়া x = কি হ'ব 5 - y মানে কিমান 6/5 তলত এটা 1 ধৰিব লাগিব আৰু ভগ্নাংশৰ বিয়োগ কৰিব লাগিব 1 5 গুণ 5 1 25 1 পাছত 5 বাৰ 5 5 গুণ 25 মাইনাস 5 পাছত 1 বাৰ 1 6 গুণ 6 গতিকে 25 ৰ পৰা 6 গলে 19 তলত থাকিলে 5 গতিকে এটো হল x গতিকে আমি দুটা সমাধান আমাৰ উলিয়াব লাগে দুটা সমাধান এটা হল y ৰ মান 6/5 আৰু x ৰ মান 19/5 গতিকে সমাধান কি হ'ব সমাধান কি লিখিম সমাধান x = 19/5, y = 6/5 গতিকে এনেকৈ উত্তৰবিলাক ওলোৱা হয় গতিকে চোৱা অলপ কথা এটা মন কৰিবা যে অপনয়ন পদ্ধতিত প্ৰতিস্থাপন পদ্ধতিতকে অলপ সোনকালে উত্তৰটো ওলায় ঠিক আছে এডভান্টেজ এটোৱে নিয়ম সহজ দুয়োটাই এটোত যেনিবা অকমান সোনকালে ওলায় অলপ শৰ্ট হয় গতিকে পৰীক্ষাত যদি উল্লেখ কৰা থাকে যে অপনয়ন পদ্ধতিৰে সমাধান কৰা তেন্তে তোমালোকে বেলেগ চিন্তা কৰি লাভ নাই এটো পদ্ধতিতে কৰিব লাগিব আৰু যদি নকয় যে কোনো পদ্ধতিৰ কথা কোৱা নাই অকল সমীকৰণ দি সমাধান কৰিবলৈ দিছে তেন্তে তোমালোকৰ যেটো ভাল লাগে এটোতে কৰিব পাৰিবা গতিকে আমি তাৰ পাছৰ অংকটো কৰিম ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা 2 নম্বৰত যেটো দিয়া আছে 3x + 4y = 10 2x - 2y = 2 এইটো দিয়া আছে গতিকে ইয়াত আমি চলক কেটা দেখিলো সমান হৈ থকা নাই মানে x দুটা x তিনটা x সমান হোৱা নাই 4x - 2y মানে সমান হোৱা নাই
গতিকে আমি এতিয়া কি কৰিব লাগিব সমান কৰি ল'ব লাগিব আৰু এটো নামকৰণ কৰিলো 1 এটো নামকৰণ কৰিলো 2 গতিকে আমি 1 ৰ লগত এটো আমি কি কৰিম চোৱা আমি y ৰ x ৰ মানটো সমান কৰিবলৈ বিচাৰিছো তেতিয়া কেনেকৈ কৰিম চোৱা 3 ৰ লগত 2 পূৰণ কৰিম 2 ৰ লগত 3 পূৰণ কৰিম চোৱাচোন কিমান হয় 3 আছিলে তাৰ লগত 2 পূৰণ কৰি দিম 6 হ'ব আৰু ইয়াত 2 আছিলে 3 পূৰণ কৰি দিলো কি হৈ যাব 6 মানে সমান হ'ব গতিকে 1 নম্বৰ সমীকৰণৰ লগত আমি কি পূৰণ কৰিম 2 পূৰণ কৰি লিখিম 2 পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6x প্লাস 2 4 গুণ 8y 2 10 গুণ 20 এটো আমাৰ নাম্বাৰ 3 দি দিলো ঠিক তেনেকৈ 2 নম্বৰটোৰ লগত কি পূৰণ কৰিম বুলি ক'লো 3 কাৰণ এই 3 আনি ইয়াত পূৰণ কৰাই দিম মানে এটো ইয়াৰ লগত 3 পূৰণ কৰিলে 3 2 গুণ 6 x minus 3 পূৰণ কৰিলে minus 3 2 গুণ 6y equal to 3 2 গুণ 6 এটো নাম্বাৰ 4 গতিকে এতিয়া চোৱা যিকেইটা মিলি আছে এইকেইটা একে চিনৰ নে বেলেগ বেলেগ একে চিনৰ গতিকে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ কৰিম কেনেকৈ 3 ৰ পৰা 4 বিয়োগ কৰিম বিয়োগ কৰিলে আমাৰ একেটা কি হৈ যাব মাইনাস হৈ যাব এটো প্লাসৰ হৈ যাব এটো মাইনাসৰ হৈ যাব গতিকে তোমালোকে ডাইৰেক্ট চেঞ্জ কৰি দিব পাৰিবা যদি মাইনাস কৰা হয় তেতিয়া 6 ৰ পৰা 6 গলে 0x গতিকে 0 ৰ লগত x লিখি কিবা লাভ আছে এটো নিলিখো একো লাভ নাই গতিকে এটো কি হ'ব প্লাস 8y আৰু প্লাস 6y 14y প্লাসৰ নিশ্চয় এটো বুজি পাইছা হ'ব মানে এটো প্লাসৰ এটো দেখাত মাইনাসৰ কিন্তু আসলতে প্লাসৰ 8 14 y equal to এটো হল 20 minus 6 এটো হ'ব 14 গতিকে আমি সোৱা দুই লাইনতে উত্তৰটো ওলাই গল y equal to 14/14 is equal to 1 এটো কাটি দিলে 1 হ'ব গতিকে আমি y ৰ মান কি পালো 1 এটা চলকৰ মান উলিয়ালো ঠিক একেদৰে এতি y ৰ মান কি কৰিম যে কোনো এটাত বহাই দিম গতিকে y ৰ মান একত বহুৱাই পাব একত কি হ'ব 1 implies 1 কি আছিল 3x plus 4y is equal to 10 গতিকে এটো যদি মই এফালে লিখো তেতিয়া কি হ'ব 3x plus 4y 4 into y মানে কিমান 1 গতিকে 4 into 1 is equal to 10 গতিকে আমাৰ কিমান হ'ব এতিয়া 3x equal to plus 4 equal to 10 তাৰ মানে 3x equal to 10 minus 4 6 x equal to 6/3 কাটি দিলে 2 গতিকে x equal to 2 গতিকে আমি এটা চলকৰ মান পালো y equal to 1 x equal to 2 গতিকে এটোই হল ইয়াৰ সমাধান গতিকে চোৱা ইমান সহজকে উলাই গল ইমান ঝামেলা হোৱা নাই শর্ট কে হৈছে গতিকে সেই কাৰণে যদি তোমালোকে এই পদ্ধতিটো ভালকে বুজি পাইছা তেন্তে এই পদ্ধতিতে অংকবিলাক কৰিবলৈ চেষ্টা কৰিবা গতিকে পাছৰ অংকটো কৰিম এতিয়া ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰত দিয়া আছে 3x - 5y - 4 = 0 আৰু 9x = 2y + 7 ঠিক আছে গতিকে চোৱাচোন অংকটো কিবা আসোহা যেন লাগিছে না নিশ্চয় লাগিছে গতিকে ইয়াত কি হৈছে অলপ খেলিমেলি আগা পিছাকৈ দিয়া আছে গতিকে এটো আমি অলপ সিজিল কৰি লম অৰ্থাৎ 3x - 5y is equal to 4 বুজি পাইছা নহয় কেনেকৈ এই +4 টো সমান চিহ্ন ইফালে লৈ গল নি এটো নাম্বাৰ 1 দি দিলো ঠিক একেদৰে এটো অলপ ঠিক কৰি লম 9x 2y ইফালে লৈ আহিম -2y আৰু +7 ইফালে আছে ইকুৱেল টু +7 এইটো নাম্বাৰ 2 দি দিলো এতিয়া আমাৰ অংক যেনেকুৱা ফৰমেটত আমি কৰিছিলো এই ফৰমেটতে এতিয়া হৈ আছে অলপ ঠিক কৰি ললো গতিকে আগৰ নিচিনাকৈ এতিয়া চাম আমি যে একেটা সমান কৰিব পৰা যায় নেকি গতিকে চোৱা ইয়াত x ৰ চলকটো কি হৈ আছে 3 হৈ আছে x ৰ চলকটো 9 হৈ আছে গতিকে আমি গম পালো 3 ৰ লগত যদি 3 পূৰণ কৰি দিও 3 3 গুণ 9 হৈ যাব গতিকে আমি এই লাইনৰ লগত 3 পূৰণ কৰি লম গতিকে 1 implies 1 into 3 implies
ঠিক আছে মানে 1 নম্বৰ লাইনৰ লগত 1 নম্বৰ সমীকৰণৰ লগত 3 ৰে পূৰণ কৰি দিছো 3 3 গুণ 9x মাইনাস 3 পূৰণ কৰিলে 3 5 গুণ 15y ইকুৱেল টু 3 4 গুণ 12 এইটো আমাক কিমান নম্বৰ দিম এইটো দি দিম 3 ঠিক তেনেকে 2 নম্বৰ সমীকৰণৰ লগত কিবা পূৰণ কৰিব লাগিব নালাগে কাৰণ এইটো আমি 9x পাই গলো ইয়াত 9x আছে মিলিয়ে গল গতিকে এইটো কি হৈ যাব আগতে কৈছো 1 পূৰণ কৰিলে কৰিব পাৰা 9x - 2y is equal to 7 8 number 4 গতিকে এতিয়া সোৱা যোগ কৰিব লাগিব নে বিয়োগ কৰিব লাগিব a2 প্লাসৰ a2 প্লাসৰ গতিকে আমি কি কৰিব লাগিব দুটা একে চিনৰ থাকিলে বিয়োগ কৰিব লাগে গতিকে বিয়োগ কৰিলেহে নাইকিয়া হ'ব 0 হ'ব গতিকে বিয়োগ কৰিম কেনেকে ওপৰৰ লাইনৰ পৰা ওপৰৰ লাইনৰ নাম কি 3 মাইনাস তলৰ লাইনৰ নাম হ'ল 4 গতিকে এটো আসলতে বিয়োগ কৰাৰ লগে লগে চিন কেটা কি হয় চেঞ্জ হৈ যায় মাইনাস প্লাস মাইনাস হৈ যাব মানে এটো 7y হ'ব প্লাস 2y হ'ব মাইনাস 9 হ'ব গতিকে এটো 9 ৰ পৰা 9 গলে 0x গতিকে 0x লিখিলে কিবা লাভ আছে হলো একবাৰ লিখি থৈছো নহলে বেয়া পাব নহয় আকৌ হয় না নহয় গতিকে এটা হল প্লাস -15 প্লাস 2y মানে 15 টাৰ পৰা দুটা গুছি যাব 15 টাৰ পৰা দুটা গুছি গলে 13 টা y কিন্তু চিনটো কি হ'ব মাইনাসৰ কাৰণ 2 ডাঙৰ নহয় ডাঙৰটো হল 15 is equal to কিমান হ'ব এটো হল আমাৰ 12 12 ৰ পৰা 7 গলে 12 ৰ পৰা 7 গলে কিমান 5 গতিকে এটো তো নাইকিয়া হৈ গল এটো হল -13y is equal to 5 তার মানে y equal to -5/13 যেনে কোৱাই হওক x ৰ এটা মান আমি পালো মাইনাসতে হল ভগ্নাংশতে থাকক যেনে কোৱাই হওক আমি x y ৰ এটা মান পালো অৰ্থাৎ এটা চলকৰ মান আমাৰ ওলাই গল গতিকে আনটো চলকৰ মান আমি কেনেকে ওলাম y ৰ মান যি কোনো এটাত বহাই দিম তেতিয়া হৈ যাব গতিকে y ৰ মান 1ত বহাই দিম 1ত বহুৱাই পাও 1 নম্বৰ সমীকৰণ 1 implies 1 কি আছিল 1 আছিল 3x - 5y is equal to 4 গতিকে আমি এটো ইয়াত লিখিম সোৱা কেনেকে কি হ'ব 3x - 5 y মানে কিমান y মানে হল -5/13 -5/13 is equal to 4 গতিকে ইয়াত এটো কিমান হ'ব 3x মাইনাস প্লাস হৈ যাব পূৰণ কৰিলে 5 5 গুণ এটোৰ তলত 1 আছে গতিকে পূৰণটো তোমালোকে জানাই ভগ্নাংশৰ পূৰণ ওপৰটো লগত ওপৰটো তলৰটো লগত তলৰটো 5 5 গুণ 25 তলত হল 1 13 গুণ 13 সমান 4 গতিকে ইয়াত 3x ৰ তলত 1 এটা ধৰি ভগ্নাংশৰ এখিনি কৰি দিব লাগিব 1 পূৰণ 13 মানে 13 13 * 3 3 13 গুণ 39x প্লাস 13 একবাৰ 25 is equal to 4 তাৰ পাছৰ লাইনত 39x প্লাস 25 13 এফালে পূৰণ কৰি দিলো 4 ৰ লগত 4 পূৰণ 13 কিমান হ'ব মানে 52 ঠিক একেদৰে এতিয়া কিমান হ'ব 39x is equal to 52 minus 25 কৰিলে কিমান হ'ব 25 12 ৰ পৰা গলে 7 আৰু এটো 4 ৰ পৰা 2 গলে 2 27 গতিকে 39x equal to 27 গতিকে x equal to 27/39 x equal to 3 ৰে কাটি দিলে 9 বাৰ 3 ৰে কাটি দিলে 13 বাৰ গতিকে এটো হল 9/13 গতিকে আৰু এটা চলকৰ মান আমি পালো কিমান 9/13 গতিকে এনেকে দুটা চলকৰ মান আমি পালো গতিকে তাৰ পাছৰ অংকটো হ'ব ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দি আছে x/2 2y/3 equal to -1 x - y/3 equal to 3 গতিকে ভগ্নাংশটো দেখিয়ে তোমালোকে ভয় খাব নালাগে ইয়াত চোৱা একেবাৰে সিম্পল হৈ আছে ইয়াত আছে x/2 মানে চলক কিমান 1/2 ইয়াত আছে চলক 1 গতিকে
এইটো 1/2 লগত কি পূৰণ কৰিলে ইয়াৰ লগত সমান হ'ব 2 পূৰণ কৰিলে 2 2 কেনসেল কৰি কিমান থাকিল 1 থাকিলে নাই গতিকে আমি 2 পূৰণ কৰিলে কৰি দিলে দেখোন এইটো কি হৈ যাব একেবাৰে সিম্পল হৈ যাব গতিকে ইমান ভয় খাব নালাগে চাই লোৱা এইটো 1 নম্বৰ এইটো 2 নম্বৰ গতিকে 1 into 2 implies 1 into 2 মানে x/2 ইয়াত মই পূৰণ কৰি তাত বহাই দিম x/2 into 2 মানে 2 মানে 2/1 এইটো এইটো কেনসেল গতিকে x থাকিলে এইটো কি থাকিব x প্লাস 2 পূৰণ কৰিলে 2 দুগুণ 4y/3 ইকুয়াল টু 2 পূৰণ কৰিলে -2 এইটো নম্বৰ আমাৰ কিমান হৈ গল 3 ঠিক একেদৰে 2 নম্বৰটোৰ লগত আমাৰ একো পূৰণ কৰিব নালাগে গতিকে আমি 1 এটা পূৰণ কৰিলো যে ইয়াত 1 আছিল 1 পূৰণ কৰি দিলো তেতিয়া কিমান হ'ব x - y/3 is equal to 3 এইটো নম্বৰ 4 এতিয়া চোৱাচোন গতিকে এতিয়া চোৱাচোন চলকৰ মানকেইটা সমান হৈছে নে ইয়াত x ৰ চলকৰ মানটো 1 1 হৈ গৈছে সমান গতিকে এতিয়া আমি আৰু চিন দুটাও কি একেই গতিকে আমি বিয়োগ কৰিব লাগিব গতিকে এটো কি হ'ব 3 ৰ পৰা 3 লাইনৰ পৰা 4 নম্বৰ লাইন মানে 4 নম্বৰ সমীকৰণ বিয়োগ কৰিলে কি হ'ব এটোৰ পৰা এটো গলে এটো কেনসেল গতিকে এটোৰ পৰা এটো বিয়োগ কৰিলে কিমান হ'ব এটো প্লাসৰ হৈ যাব এটো মাইনাসৰ হৈ যাব বুজি পাইছা নহয় কেনেকে এটো -2 প্লাস হৈ গল এটো +2 মাইনাস হৈ গল মাইনাস পূৰণ কৰিলে চেঞ্জ হৈ যায় গতিকে এটো কিমান হ'ব 4y/3 plus y/3 বুজি পাইছা নে এটো অলপ মই পথালিকে লিখি লৈছো যে এইখিনি প্লাস এইখিনি ইজ ইকুয়াল টু কি এইখিনি মাইনাস এইখিনি মানে -2 আৰু -3 -5 গতিকে ইয়াত চোৱা যদি 3 লহাগু লৈ লও কিমান হ'ব সদৃশ ভগ্নাংশ হৈ আছে সদৃশ ভগ্নাংশৰ যোগ বিয়োগ একেবাৰে সহজ দুটাৰ পৰা এটা লহাগু আহি যায় আৰু 4y plus y ইয়াত আহি যায় গতিকে এটো -5 এতিয়া ওপৰৰ দুটা 4y আৰু 1y মানে কি 5টা y ইকুয়াল টু 3 ইয়াৰ লগত পূৰণ হলে কি হ'ব -3 5 গুণ 15 ঠিক একেদৰে এতিয়া y ৰ মান কিমান হ'ব y ৰ মান হ'ব -15/5 মানে -3 গতিকে আমি কি পালো আমি পালো যে y equal to -3 গতিকে এতিয়া এটা চলকৰ মান যেহেতু পাই গলো এই মানটো আমি কি কৰিম বহাই দিম গতিকে y ৰ মান এতিয়া আমি 2 নম্বৰটোত বহাই দিম ঠিক আছে 2 নম্বৰটোত বহালে কি হ'ব 2ত বহুৱাই পাও 2 নম্বৰটো কি আছিল x - y/3 is equal to 3 গতিকে x - y মানে হল -3 আৰু divided by 3 to 3 গতিকে x equal to minus plus 3 3 cancel 1 is equal to 3 গতিকে x equal to 3 minus 1 x equal to 2 গতিকে চলক দুটাৰ মান হল x equal to 2 y equal to -3 গতিকে এবিলাক অংক কৰোতে তোমালোকে প্ৰমাণটো মই যেনেকৈ কৈছিলো যিকোনো এটা সমীকৰণত বহাই কৰি দিবা কাৰণ কেতিয়াবা যদি দৰকাৰ হৈ যায় হেতুৰ কাৰণে যদি 1 মাৰ্ক কম পোৱা এনেই নম্বৰ ফুল পোৱা যায় কৈছো নহয় কোনটো ক্ষেত্ৰত এনেকুৱা হয় যেতিয়া তুমি 100 পাই আছা তেতিয়া পৰীক্ষকে তোমাৰ এইবিলাক বস্তু হেচাব গতিকে আজিৰ ভিডিওত আমি কি কৰিলো 1 নম্বৰৰ গুটেকেটা অংক সমাধান কৰিলো পৰৱৰ্তী ভিডিওত আমি কি কৰিম ইয়াৰ যিকেটা ওয়ার্ড প্ৰবলেম আছে যিকেটা ওয়ার্ড প্ৰবলেম আছে এইকেটা তোমালোকৰ কাৰণে লৈ আহিম গতিকে চাই থাকিবা ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন আৰু লগৰ বন্ধু বান্ধৱী বা যদি ঘৰত কোনোবা ক্লাস 10 ৰ আছে আজি ভিডিওটো আপোনালোকে পাই গলে তেন্তে আপোনালোকে কি কৰিব লছালিক দেখিবলৈ হুজুকটো কৰি দিব গতিকে আমাৰ এইটো হেৰি চেনেলত নৱম আৰু দশম শ্ৰেণীৰ গণিত আৰু বিজ্ঞান দুটা বিষয়ৰে পাঠ আগবঢ়োৱা হয় মোৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে যিবিলাক
মেথছৰ দৰকাৰ হয় আমি এইবিলাকৰ ভিডিঅ' আগবঢ়াই থাকোঁ গতিকে আপোনালোকে চাই থাকিব মৰম দি থাকিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ